আচলতে আমি নুমলীগড় আৰক্ষী চকীৰ অন্তৰ্গত এগৰাকী আমি সাধাৰণ ব্যক্তি হিচাপে আমি খুব এই খবৰটোৱে আমাক উৎসাহিত কৰিছে। কাৰণ আমাৰ নুমলীগড় উপ আৰক্ষী থানাখন ইতিমধ্যে সম্পূৰ্ণ থানালৈ আচলতে ৰূপান্তৰিত হৈছে, যিটো আচলতে এটা ইতিবাচক খবৰ বুলি আমি ভাবিছোঁ। কিন্তু আমি এই ক্ষেত্ৰত আমি নুমলীগড় যিহেতু আৰক্ষী থানাখন সম্পূৰ্ণ আৰক্ষী থানালৈ ৰূপান্তৰ হৈছে, আমি এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যাতে আমাৰ গোটেই নুমলীগড় আৰক্ষী থানাৰ অন্তৰ্গত যিসমূহ অঞ্চলত ব্যাপকভাৱে আচলতে বিভিন্ন সময়ত দেখোঁ আমি যে ব্যাপকভাৱে ইয়াত বিভিন্ন ধৰণৰ এটা অৰাজকতাৰ পৰিৱেশ সৃষ্টি হৈ থাকে। ইয়াত বহুখিনি আমি জানো যে নুমলীগড় শোধনাগাৰ সমীপৱৰ্তী বিভিন্ন ইয়াত আচলতে তেল চোৰৰ উপদ্ৰৱ চলে, অৰুণাচলী সুৰাৰ আচলতে ইয়াত ৰমৰমীয়া বেহাৰ চৰে। এনেকৈ বিভিন্ন আচলতে যিবিলাক চিণ্ডিকেটৰ এটা ৰাজ চলি থাকে আচলতে নুমলীগড় আৰক্ষী চকীৰ অন্তৰ্গত। গতিকে আমি আশা কৰিম যে নুমলীগড় উপ আৰক্ষী থানাখন যিহেতু এতিয়া সম্পূৰ্ণ আৰক্ষী থানালৈ ৰূপান্তৰ হৈছে, আমি আশা কৰিম যে যিসমূহ চিণ্ডিকেট এতিয়া ইতিমধ্যে নুমলীগড় আৰক্ষী থানাৰ আচলতে অন্তৰ্গত নেতৃত্বতে আচলতে চলি আছে, সেইখিনি আচলতে পুলিয়ে পোখাই উৎখাত হ'ব। আৰু আমি এটা কথা চৰকাৰখনলৈ আহ্বান জনাব বিচাৰিছোঁ, লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীক আমি আহ্বান জনাব বিচাৰিছোঁ, যিহেতু আমাৰ নুমলীগড় আৰক্ষী থানাখন আন্তঃগাঁথনিকভাৱে খুব দুৰ্বল। মাত্ৰ এটা 30-40 ফুটৰ এটা সৰু আচলতে গৃহতে আচলতে গোটেই কামখিনি কৰিবলগীয়া হয়। আমি নিজে দেখোঁ, আমি বিভিন্ন সময়ত যেতিয়া সমস্যাৰ সন্মুখীন পুলিচৰ মানুহখিনিও হয়, আমাৰ সাধাৰণ মানুহখিনিও আচলতে সমস্যাৰ সন্মুখীন হয়। আমাৰ বৃহত্তৰ মৰঙী অঞ্চলৰ কাৰণে এটা আজি ভাল খবৰ এটা আমি পাইছোঁ যে বহুদিনৰ অন্তত আমাৰ নুমলীগড় আৰক্ষী চকী যিটো আমি আউটপোষ্ট হিচাপে আমি ইমান দিন আমি আমাৰ যিখিনি অভাৱ অভিযোগ আমি পূৰ কৰি আহিছিলোঁ, এতিয়াৰ পৰা আমি নুমলীগড় আৰক্ষী চকী হিচাপে আমি এতিয়াৰ পৰা আমি যিখিনি আমাৰ কাম কাজ হ'ব, সেই কাম কাজখিনি আমি এইখন আৰক্ষী চকীতে কৰিব পাৰিম। আমি বিগত সময়ত আমি বহু কষ্ট সন্মুখীন হ'বলগীয়া হৈছিল যে যেতিয়া যিকোনো আমাৰ কেছ এখন দিবলগীয়া হ'লে সেই কেছৰ কাৰণে আমি গোলাঘাট দৌৰিবলগীয়া হৈছিল। আৰু এতিয়াৰ পৰা আমি আৰু গোলাঘাট যাব লগা নহ'ব। আমাৰ নুমলীগড় আৰক্ষী চকীখন এতিয়া সম্পূৰ্ণভাৱে এখন আৰক্ষী চকী হোৱাৰ কাৰণে আমি অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আদৰণি জনাইছোঁ। আৰু লগতে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ যে এই বৃহৎ মৰঙী অঞ্চলটোত যি আমাৰ এই আউটপোষ্টটো সম্পূৰ্ণ আৰক্ষী চকীলৈ ৰূপান্তৰ কৰাৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। লগতে আমি সমগ্ৰ এই যি বৃহত্তৰ অঞ্চল আৰু এই বৃহত্তৰ অঞ্চলটোত আমাৰ চাহ জনগোষ্ঠীৰ এটা জনবসতি অঞ্চল হয়। আৰু সেইকাৰণে যে আমাৰ এই অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ যে আমাৰ নুমলীগড় আৰক্ষী চকীৰ যি সম্পূৰ্ণ আৰক্ষী চকী হিচাপে আজি এপইণ্টমেণ্ট কৰিলে, আৰু তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে বিগত সময়ছোৱাত যেতিয়া আউটপোষ্ট হৈ আছিলে তাৰ আন্তঃগাঁথনিটো একেবাৰে দুৰ্বল হৈ আছিলে। গতিকে যাতে এতিয়া আৰক্ষী চকী হিচাপে আমি সম্পূৰ্ণ পাইছোঁ, গতিকে ইয়াৰ আন্তঃগাঁথনিটো যাতে সোনকালে কৰে আৰু এটা মানে বৃহৎ অঞ্চল লৈ পেলাই যাতে এই আৰক্ষী চকীখন সম্পূৰ্ণ কৰে, তাৰ কাৰণে আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ।